শুনি ভালেই পাইছোঁ আৰু আনন্দিত হ'বলগীয়া কথা। আনন্দ পাইছোঁ মই। আৰু বহু বছৰৰ পৰা আপুনি যিহেতু সাহিত্য তথা নেপালী সংস্কৃতিৰ ওপৰত অৱদান আগবঢ়াই আছে, বিভিন্ন ঠাইতো আপোনাক পুৰস্কৃতও কৰিছে বা সন্মানো পাইছে। এই সন্মানটোৱে আপোনাক কেনেধৰণে আৰু আগুৱাই নিয়াত হেৰি কৰিব? আহ, আগত মই 10টা পুৰস্কাৰ পাইছোঁ। মোৰ মানে মাত্ৰ সাহিত্য নহয়, সংস্কৃতি আৰু মোৰ কলা, চিত্ৰকাৰী আৰু কাষ্ঠশিল্পত মোৰ হেৰি আছে। কাষ্ঠশিল্প, তাৰপিছত ভাস্কৰ্য শিল্পও মোৰ আছে। এইবোৰ চব কাম কৰি গৈ আছোঁ। শেষত এতিয়া বুঢ়া কালত সাহিত্য চৰ্চা কৰোঁ বেছিকৈ। এতিয়া চকুৰ ইমান কাম নকৰে, শৰীৰো ইমান কমজোৰ হৈ গ'ল, গতিকে আন কামবোৰ, মূৰ্তিৰ কামবোৰ এৰিলোঁ। এতিয়া চকুৰে চিত্ৰকলা এৰিলোঁ, এতিয়া ভাস্কৰ্য কলা এৰিলোঁ। এতিয়া সাহিত্য চৰ্চা যিমান পাৰিছোঁ কৰিছোঁ আৰু কৰি গৈ আছোঁ। যেতিয়ালৈকে মই পাৰিম তেতিয়ালৈকে কৰি যাম, গৈ আছোঁ। আৰু কিবা আগন্তুক আৰু কিবা প্ৰকাশ পাবলগীয়া বা এতিয়াও প্ৰকাশ পাবলগীয়া এইটো গল্প এটা সংগ্ৰহ আছে এটা। তাৰপিছত ডিগবৈৰ জন্ম কেনেকৈ হ'ল, কেনেকৈ হ'ল ডিগবৈত, তাত বাহিৰৰ পৰা কেনেকৈ মানুহ আহিল, ডিগবৈত নেপালী মানুহৰ আগমন আৰু তাৰ নেপালী সমাজৰ এটা বুৰঞ্জীমূলক কিতাপ লিখিছোঁ। এইটো বিষ্ণু মন্দিৰ, ডিগবৈ নেপালী বিষ্ণু মন্দিৰে প্ৰকাশ কৰিব। তেওঁবিলাকৰ হাতত আছে এই পাণ্ডুলিপি। আৰু এটা কবিতা সংগ্ৰহ আছে, সেইটোও আছে। তাৰপিছত গীত সংগ্ৰহো আছে। 3-4টা আৰু ডিক্সনেৰী, নেপালী টু নেপালী ডিক্সনেৰী আজিলৈকে হোৱা নাই। সেই কিতাপখন সম্পাদন কৰি শেষ কৰি থৈ আছোঁ। এতিয়া গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে ছপাই দিম বুলি কৈছে। যদি ইহঁতি নোৱাৰে, আকৌ নেপালী সাহিত্য সভাই ছপাই দিম বুলি এইমাত্ৰ খবৰ পালোঁ মই। তেনেকৈ চলি আছে। নৱপ্ৰজন্মক জনাবলৈ কিনো আছে, কাম কৰি গ'লে যিকোনো কাম, বা এটা গছ পুলি ৰুলে, এটা ফলৰ গছ ৰুলে বা গছ পুলি ৰুলে, এদিন ফুলিবই, এদিন ফল তাত দিবই। গতিকে গীতাত কোৱা আছে, ফলৰ আশা নকৰি কাম কৰি যাব লাগিব। মই তেনেকৈ ঠিক। মই আজি পুৰস্কাৰ মই পালোঁ, যদিও মই আজি সুখ অনুভৱ কৰিছোঁ, কিন্তু মই পুৰস্কাৰৰ কাৰণে লিখা নাই। মই নেপালী সমাজৰ, নেপালী ভাষা সাহিত্য, লোক সংস্কৃতি, লোক সাহিত্য এই লোপ হৈ গৈ আছে। মাত্ৰ নেপালী ভাষাৰ নহয়, অসমীয়া ভাষাতে হওক, বাংলা ভাষাতে হওক বা সংস্কৃতিতে হওক, সকলো মানে গোষ্ঠীৰ যিটো মানে লোক সংস্কৃতি, লোক সাহিত্য, এইটো লাহে লাহে মানে আঁতৰি গৈ আছে আমাৰ পৰা। গতিকে এইবোৰ ভালদৰে চলি থাকক বুলি মই এইবোৰ চেষ্টা চলাই আছোঁ, লিখিছোঁ। সেইকাৰণে এই লোক সংস্কৃতিৰ, লোক সাহিত্য কিতাপখন লিখিছিলোঁ। আজি পুৰস্কৃত হ'ল। মই পুৰস্কাৰ পাবৰ কাৰণে মই লিখা নাই, মোৰ সমাজৰ কাৰণে লিখিছোঁ, জাতিৰ কাৰণে লিখিছোঁ। কৰিছিলোঁ যেনেকৈ ইয়াত আহি বিদ্যালয় খুলিলোঁ, ঠিক তেনেকৈ আমি নিজেই খোলা স্কুলত মই চাকৰি কৰিলোঁ। চাকৰি কৰি সেইটো স্কুল আকৌ চৰকাৰী হ'ল। চৰকাৰৰ পৰা মানে এইটো চৰকাৰী হোৱাৰ পিছত মই তাতেই এপইণ্টমেণ্ট পালোঁ। আৰু মই 37 বছৰ এই স্কুলত কাম কৰি স্কুলখনৰ নামটো কৈ দিব প্ৰধান নেকি? শিক্ষক হিচাপে মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। স্কুলখনৰ নাম কৈ দিব নেকি? সেই স্কুলখনৰ নাম আছিল পূৰ্বাঞ্চল বিদ্যালয়।